আমাৰ যৌথ মঞ্চৰ মিটিং হৈছে আজি প্ৰগতিশীল মঞ্চৰ উদ্যোগত আজি হয় নমস্কাৰ আজি যি মিটিংখন গ'ল আমাৰ ইয়াত বৃহত্তৰ বিজি কলনী যি চুৰৰ উপদ্ৰৱ এই চুৰৰ উপদ্ৰৱৰ কাৰণে আজি এইখন মিটিং অনুষ্ঠিত হ'ল আৰু এই মিটিংখনত ৰাইজৰ মতামত লগতে প্ৰশাসনৰো আমাৰ গোচালা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তেখেতো আহিছিল তেখেতৰ লগতে আজি সকলো ৰাইজৰ বহু ধৰণৰ সিকিউৰিটিৰ কাৰণে কথা ওলাল আৰু তাক লৈ এটা ডাঙৰ মানে যিটো মানে নিৰাপত্তা নোহোৱা হৈছে ৰাইজে মানে সিকিউৰিটিৰ কাৰণে এটা আলোচনা হ'ল আৰু সেই মৰ্মে সকলোৰে মতামত লৈ পেলাই ইয়াত নিৰাপত্তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে ৰাইজে আৰু প্ৰশাসনৰ যথেষ্ট সহায় কৰিব বুলি ইয়াত মত দিছে পেট্ৰলিঙৰ বৰ্তমান দি আছে আৰু দিব তেওঁলোকে আৰু যদি সিকিউৰিটি প্ৰাইভেট সিকিউৰিটি ৰাখে ইয়াৰ পৰা তেওঁলোকৰ লগত ৰাতি আহি ব্যৱস্থা গ্ৰহণ কৰিব তেওঁলোকৰ লগত কথা বতৰা চলিব তেওঁলোকে শুই আছে নে জাগি আছে তাক লৈ প্ৰস্তাৱ দিছে আমাৰ প্ৰগতিশীল যৌথ মঞ্চৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈছিল মানুহৰ জীৱনৰ নিৰাপত্তাৰ কাৰণে আমাৰ এই অঞ্চলত প্ৰাগজ্যোতিষ নগৰ সতীজমিতি নগৰ মিলন নগৰ অনিৰ্বাণ নগৰ আমাৰ ইয়াতে বহুত দিনৰ পৰা আজি ৩-৪ মাহৰ পৰা খুব চুৰ ডকাইত হৈ আছে মানুহৰ ঘৰত বিল কাটি মানুহৰ ঘৰত দৰ্জা ভাঙি চুৰ ডকাইত হৈ আছে গতিকে আমি এই 4টা কমিটি মিলি কোৰ কমিটি কৰা হৈছে কোৰ কমিটি এখন আজি গুৰুত্বপূৰ্ণ এখন মিটিং হৈছিল এই মিটিঙত আমি সিদ্ধান্ত লৈছোঁ আমি আমাৰ জীৱনৰ নিৰাপত্তা ৰাইজৰ মতামত লৈছোঁ আমাৰ আকৌ এখন মিটিং আছে সেই মিটিঙত আমি সকলোৱে সিদ্ধান্ত লৈ আমি কেনেকৈ সিকিউৰিটি ৰাখিব পাৰোঁ আমাৰ জীৱনৰ নিৰাপত্তা আমি কেনেকৈ কৰিব পাৰোঁ এই আমি চৰ্চা কৰিছোঁ আজি এইখিনি আমি আজি মিটিঙত আলোচনা হ'ল পৰৱৰ্তী মিটিঙত আমি যিখিনি আমাৰ কৰিবলগীয়া আছে সেইখিনি কাম কৰি আমি জীৱনৰ নিৰাপত্তাৰ বাবে আমি ব্যৱস্থা ল'ম বুলি আজি এই মঞ্চ আলোচনা কৰা হ'ল জালুকবাৰী আৰক্ষী বিষয়া আছিল আৰু আমাৰ জিএমচিৰ কাউন্সিলৰ আছিল 2জন তেওঁলোকৰ উপস্থিত মিটিংখন কৰা হ'ল অঞ্চল হাঙৰি প্ৰগতিশীল যৌথ উন্নয়ন মঞ্চৰ উদ্যোগত আজি এখনি নিৰাপত্তা সম্পৰ্কীয় সভা অনুষ্ঠিত হৈ যায় য'ত প্ৰায় 150 ইয়াৰে স্থানীয় বাসিন্দা উপস্থিত থাকে আৰু আমি আমন্ত্ৰণ কৰিছিলোঁ 2 নং ৱাৰ্ডৰ গুৱাহাটী পৌৰ নিগমৰ পাৰিষদ শ্ৰী মুকুল কলিতা 9 নং ৱাৰ্ডৰ পাৰিষদ সন্মানীয় শ্ৰীমতী অৰ্চনা দাস আমি জালুকবাৰী আৰক্ষী থানাৰ বিষয়া কংকন মহন্ত আৰু গোচলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শ্ৰীযুত ৰুদ্ৰপাল তেখেতসকলৰ উপস্থিত যিখন সভা অনুষ্ঠিত হ'ল তাত নিৰাপত্তা সম্পৰ্কীয় এটাই আমাৰ সিদ্ধান্ত হ'ল যে ইয়াত আমাৰ প্ৰত্যেকৰে সিকিউৰিটি অতি প্ৰয়োজন আৰু এই সিকিউৰিটি সংক্ৰান্তত যে আমি আমাৰ এই যৌথ মঞ্চই আজি সিদ্ধান্ত লৈছোঁ যে আমি আউটসোৰ্সিং কৰি হ'লেও কোনো থাৰ্ড পাৰ্টিক হ'লেও আমি প্ৰাইভেট পাৰ্টিক হ'লেও আমি হ'লেও আমি ইয়াত আমাৰ জীৱনৰ নিৰাপত্তা আমি সুনিশ্চিত কৰিব লাগিব সেইটোৱে আজি সভাৰ সিদ্ধান্ত হৈছে আৰু হেকত আৰু আজিৰ এই সভাখন সুচাৰুৰূপে পৰিচালনা কৰিলে এই যৌথ উন্নয়ন মঞ্চৰ স্থানীয় স্থায়ী সভাপতি ডক্টৰ ৰাজীৱ শইকীয়াই